কুলি কেতেকীৰ মাতত লঠঙা গছত আকৌ সপোন ফুলিছে এইহেন বিহু বতৰত মৰমে মৰমক টানিছে হৃদয়ৰ পৰা হৃদয়লৈ শিপায় উজনি নামনিক একতাৰ দোলেৰে বান্ধি ৰখা আমাৰ অসমীয়াৰ বাপুতি সাহোন বিহুটিৰ সুকীয়া সময় আৰু বৈশিষ্ট্যই আমাক সদায় জীপাল কৰি তোলে সেয়েহে উজনিৰ দৰে নামনিৰ নাচনীও অপেক্ষা কৰি আছে ট্ৰেন্ডছ প্ৰতিদিন বিহুৰে বিৰিণা ছিজন 10ৰ মঞ্চখনলৈ ইতিমধ্যে ডিব্ৰুগড় আৰু তেজপুৰৰ নাচনীয়ে আমাৰ সন্মানীয় বিচাৰক মণ্ডলীৰ মনত বিশেষ স্থান দখল কৰিবলৈ সক্ষম হৈছে আশা কৰিছোঁ যে নামনিৰ নাচনীও নিজৰ পাৰদৰ্শিতা দেখুৱাই পৰৱৰ্তী পৰ্যায়ত নিজৰ স্থান দখল কৰিবলৈ সক্ষম হ'ব আমাৰ বিচাৰক ৰূপে আছে বিহু সাধক পঞ্চিত চাগমাই ডাঙৰীয়াদেৱ বিহু সম্ৰাজ্ঞী আৰু সত্ৰীয়া নৃত্যশিল্পী সীতাৰাণী হাজৰিকা বাইদেউ লগতে বিহু সম্ৰাজ্ঞী উৰ্মিমালা দুৱাৰা বাইদেউ আপোনালোক সকলোকে স্বাগতম জনাই মঞ্চলৈ আমন্ত্ৰণ জনাবলৈ বিচাৰিছোঁ বঙাইগাঁও অডিশ্যনৰ প্ৰথম গৰাকী প্ৰতিযোগী তোমালে প্ৰথমতে মই অভিনন্দন জনাইছো কাৰণ আজি বঙাইগাঁও অডিশ্যনৰ আজি তুমি প্ৰথম প্ৰতিযোগী নহয় কেনেকুৱা লাগিছে নাচি বহুত ভাল লাগিছে ন তুমি বিহু এনে শিকি আছানে নে
ৱৰ্কশ্বপত কৰিছা কৰ্মশালা শিকি আছা ন ঠিক আছে তুমি এনেইতো নাচিব জানিছা ন কিন্তু নাচিব জানিলেও একদম শুদ্ধভাৱে কৰিব লাগিব দেই এতিয়া তুমি প্ৰথম যে আহোঁতে তাকিত দীঘেন এইটো হ'ব লাগে তোমাৰ হাতটো উল্টা হৈছে তাকিত দীঘেন অফত হৈছে দেই উল্টাকৈ ভাঙিছা কিছুমান বস্তুত আছে আমাৰ এনেকৈ আমি ভাঙোঁ কিছুমান বস্তু এই এনেকৈ বাহিৰলৈ দিওঁ ঘেন আখিত তাক কিটিঘেন আখিত তাক তাত যদি আকৌ আমি দিওঁ ঘেন আখিত তাক এইটো উল্টা হ'ব দেই গতিকে এইখিনি তোমাৰ অকণমান ইফাল সিফাল হৈ আছে গতিকে তাৰ কাৰণে তুমি সদায় প্ৰেক্টিছ কৰিব লাগিব দেই আৰু কঁকাল ভঙাখিনিও তুমি সুন্দৰভাৱে সদায় ঢোলৰ বিটৰ লগত যদিও তুমি শিকি আছা ঘৰতে ধৰা তোমাৰ মোবাইলত ট্ৰেক এটা বজাই পেলাই হ'লেও প্ৰেক্টিছ কৰিবা তেতিয়া তোমাৰ ৰিডিমটো ঠিক থাকিব অকল বিহুত বুলিয়ে নহয় তুমি বেলেগ ধৰণৰ নাচ নাচিলেও সদায় ৰিডিমটো ল'ব পাৰিব লাগিব হয়নে তালটো সদায় মেইনটেইন কৰিব পাৰিব লাগিব নাচটোৰ সেইটোৱে মেইন কথা দেই এইখিনি কৰিবা আৰু গগনাখনো বজাইছা যদিও তালত পৰা নাই গতিকে তুমি এইখিনি সদায় চেষ্টা কৰিবা দেই মোৰ মৰম থাকিল আৰু ভৱিষ্যতলৈ আকৌ মই দেখা পাম বুলি আশা কৰিছোঁ ঠিক আছে বৰ্ণয় বাঢ়িলে মাছে জাকি মাৰিলে যায় আহিলে শিহু দূৰণিৰ চাপৰি ঢোলে ৰজিলে নে নাচি কেনেকৈ থাকোঁ পিছতে গৈ ভনী বহাগী হৈ পালেহি বহাগী হৈ পালেহি ফুলিলে ভেবেলি ফুলিলে ভেবেলি লতা কৈনো কৈ থাকিলে ভনী উৰকে হৈ নপৰে উৰকে হৈ নপৰে ৰঙালী হৈ বিহুৰে ৰঙালী হৈ বিহুৰে কথা বৰ ধুনীয়া আমাৰ নাচনীগৰাকী ইমান মৰম লগা ন হা উৰ্মিবা সীতাবা ধুনীয়া বৰ মৰম লগা কিন্তু কি জানানে আজি আমাৰ যিমান আমাৰ প্ৰতিযোগী আছে সকলোৱে এই ধুনীয়া হাঁহিটো এটা বাকচত বন্ধ কৰি ঘৰত থৈ আহিছে একদম ঘৰত থৈ আহিছে আৰু ভয়টো একদম ভৰি ভৰি লৈ আহিছে নিজৰ ভিতৰত কিয় বাৰু ইমান ভয় হা এতিয়া ইমান ধুনীয়াকৈ দাঁতকেইটা ওলাই হাঁহি আছে বাদাম গুটিকেইটা কিন্তু নাচৰ সময়ত
ককাইটিসকলে ইমান ধুনীয়া ধুনীয়াকৈ হালি জালি তাইক নচাবলৈ চেষ্টা কৰিছে কিন্তু ইমান ভয় তাইৰ কেলে কিয় বাৰু ইমান ভয় কৈ দিয়াচোন আজি তুমি ক'বই লাগিব নহ'লে মই তোমাক যাব নিদিওঁ ভয় লগা নাই নেকি আইঅ এই হাঁহিটো যদি নাচি থাকোঁতে হাঁহিলাহেঁতেন তেনেকৈ হাঁহিটো মাৰিলা হ'লে ভাল ইমান ধুনীয়া লাগিলহেঁতেন বাৰু একো নাই হ'ব অহাবাৰ নে কি কিমান দিন আখৰা কৰিছিলা কোৱাচোন বাৰু ইয়ালৈ অহাৰ আগতে মই 5 দিন মই ঘৰলৈ গৈছিলোঁ যে সেইটোৰ কাৰণে আচ্ছা তুমি গোৱালপাৰাৰ আখৰা ক'ত কৰিছিলা আখৰা মই গোৱালপাৰা বিহু ফিল্ডত নিয়োগ ছাৰৰ ওচৰত আচ্ছা ঠিক আছে বাৰু এতিয়া বিচাৰকৰ পৰা জানো আমি হ'ব উৰ্মিবা কেনেকুৱা পালা নমস্কাৰ বাইদেউ নমস্কাৰ ধ্যানী এনেইতো খুব ধুনীয়াকৈ ওলাই আহিছিলে ধুনীয়াকৈ গহীনকৈ নাচি খাপত খাপ মিলাই চেৱৰ মানে চেৱে যি কৈছে তেনেকৈ খাপ মিলাই ধুনীয়াকৈ নাচি আহিছিলে তাৰপিছত লাগিল নহয় লেঠা সেই জেগাতে ৰৈ থাকিলে সেইকাৰণে তুমি বুজি পাবানে বাৰু মঞ্চৰ ব্যৱহাৰ তাৰমানে এইখন যে মঞ্চ তাত ক'ত কেনেকৈ কেতিয়া যাব লাগে কাৰণ আমাৰ নিৰ্দিষ্ট সময়ত গৈ আকৌ পাবগৈ লাগিব নহয় হয়নে নহয় সেইটো কথা চিন্তা কৰিব লাগিব সেইকাৰণে লাগিল লেঠা সেইকণতে আকৌ লেঠা লগাৰ কাৰণে আকৌ ইয়াতে তলা ছবি এটা লাগি ধৰিলে মাতটো নোলোৱা হৈ থাকিলে হয়নে এইবিলাক হৈছে অকল মনে মনে ভয় খাই থকাৰ কাৰণে ঠিক আছে আৰু আগলৈ এইবিলাক একদম ভয় চয় নকৰি একদম ধুনীয়াকৈ হাঁহি হাঁহি নাচিবা নাচ বাগ বৰ ধুনীয়া হৈছে কিন্তু সেইখিনি কথাত আমি দৃষ্টি ৰাখিব লাগিব হয়নে তাৰপাছত গগনা ভাল এপাত গগনা ল'বাচোন আৰু জোৰকৈ বজাবলৈও অভ্যাস কৰিবা হ'বনে খুব ধুনীয়া ছোৱালী তোমালৈ মৰম আৰু শুভেচ্ছা যাচিছোঁ দেই অনন্যা
তুমি যে চেষ্টা কৰিছা তাৰ কাৰণে মই অভিনন্দন দিছোঁ দেই তুমি চেষ্টা কৰিছা আৰু চেষ্টা কৰিলে ইয়াতকৈ বহুত ভাল কৰিব পাৰিবা কাৰণ তুমি ষ্টেজ ফিট ছোৱালী ওখ পাখ দেই আৰু নাচিলে সদায় নিজৰ ফূৰ্তিটো লাগিব তেতিয়াহে আনক ফূৰ্তিটো দিব পাৰিবা ন এগৰাকী শিল্পী বা ষ্টেজত যিয়ে পাৰফৰ্ম কৰি থাকে তেওঁক চাই আমি ভাল পাব লাগিব আনন্দ পাব লাগিব ন তাৰ কাৰণে তুমি হাঁহিব লাগিব আনন্দ কৰিব লাগিব হয়নে গতিকে এইখিনি তুমি সদায় অভ্যাস কৰিবা দেই আৰু ভাঙনি প্ৰথম ভাঙনিটো যেতিয়া তুমি ভাঙি পেলাই নামষাৰ গাবলৈ আহিছা তুমি তাতকৈ আগতেই নামষাৰ গাম বুলি হয়তো প্ৰেক্টিচ কৰি আছিলা নেকি ইয়াৰ পিছত নাম আহিব গতিকে ভাঙনিটো শেষ হ'বলৈ নাপালেই তাৰপিছত তুমি আহি গ'লা ন গতিকে সেইখিনি তুমি সদায় অভ্যাস কৰিবা এইখিনি অভ্যাস কৰিলে তোমাৰ ঠিক হ'ব আৰু অকণমান লয়লাস লাগিব দেই তাৰপিছতো গগনা এপাত ভাল গগনা ল'বা তুমি বজাব জানা তালটো ঠিকে আছে গগনাৰ কিন্তু গগনা পাত বৰ ভাল নহয় গতিকে তুমি এইখিনি কৰিবা সদায় দৈনন্দিন প্ৰেক্টিচ কৰিবা নামষাৰ গাবলৈ চেষ্টা কৰিবা খুব ভাল হ'ব ধন্যবাদ তোমালৈ বহুত বহুত মৰম আৰু শুভেচ্ছা যাচিলোঁ উজনিৰ নাচনীৰ দৰে নামনিৰ নাচনীও কিন্তু কম নহয় প্ৰতিযোগিতা অব্যাহত থাকিব কিন্তু সময় হৈছে এটি চমু বাণিজ্যিক বিৰতি লোৱাৰ পুনৰ উভতি আহিম আপোনালোকৰ প্ৰিয় অনুষ্ঠান ট্ৰেণ্ডছ প্ৰতিদিন বিহুৰে বীৰণা ছিজন 10 পুনৰ স্বাগতম জনাইছোঁ আপোনালোকৰ প্ৰিয় অনুষ্ঠান ট্ৰেণ্ডছ প্ৰতিদিন বিহুৰে বীৰণা ছিজন 10ৰ মঞ্চলৈ আমন্ত্ৰণ জনাবলৈ বিচাৰিছোঁ পৰৱৰ্তী প্ৰতিযোগীক সংঘৰৰ বাকৰিত ফুলৰ গুমনি ঐ পেপাৰে তিহি তিয়ৈ মাত ফুল পেপাৰ মাত শুনি ৰ'ব মই নোৱাৰো ঐ বিহু বিহু লাগিছে গাত খোপাত গুজি লহলা কোমলকৈ দুহাত জেতুকা বোলালা ঐ নাচা খালি জালি কঁকালো ভাঙি ভাঙি ভাগৰি পৰিলে ঘৰলৈ মই নিমে গৈ দাঙি
ঐ পিন্ধি লৈ বিহুলৈ অ ভনী আজি কাছি আহিলা ঐ ডালৰ কপ পাহি খোপাত গুজি লহলা ঐ কোমলকৈ দুহাত জেতুকা বোলালা ঐ নাচা শালি জালি কঁকালো ভাঙি ভাঙি ভাগৰি পৰিলে ঘৰলৈ মই নিমে গৈ ডাঙি বৰ মৰম লগা নাচনীগৰাকী হয়নে সীতাবা উৰ্মিবা কেনেকুৱা লাগিলে তোমাৰ নাচি বহুত ভাল লাগিলে তোমাৰ খোপাটো তুমি বৰ ধুনীয়াকৈ বান্ধিছা কোনে বান্ধি দিছে তোমাক মায়ে বান্ধি দিছে আচ্ছা বিহুত যিটো খোপা মাৰে নাচনীয়ে সেই খোপাটোৰ কি নাম বাৰু জানা নেকি তুমি নাজানা আমাৰ বিচাৰকসকলে তোমাক শিকাই দিব হ'ব সীতাবা কেনেকুৱা পালা ভাল লাগিল ন শ্ৰেয়া কলিতা মৰম লগা নাচনী তাই কিন্তু আৰু চেষ্টা কৰিলে আৰু বহুত ওপৰলৈ যাব পাৰিব দেই নহয় অভ্যাসটো কৰিবই লাগিব এতিয়া সৰু হৈ আছা ন তুমি এনে বুজি পোৱা তাল মান এখিনি খুব সুন্দৰ হৈছে কিন্তু তোমাৰ প্ৰেক্টিচ আৰু লাগিব আৰু ধুনীয়া হ'ব লাগিব ন আৰু নামখাৰু তুমি যদিও মাতটো তোমাৰ ডাঙৰ খোলা কিন্তু সুৰবিলাক বিভিন্ন সুৰবিলাক তুমি অভ্যাস কৰিব লাগিব গতিকে আৰু গগনাটো তেনেকৈ অভ্যাস কৰিব লাগিব মাজৰ চেও চাপৰিবিলাক আৰু ঘূৰোতে ভৰিখন কেনেকৈ তুমি খোপনিটো ধৰি ঘূৰিবা সেই কথাটো জানিব লাগিব তেতিয়া ঘূৰাটো মিহি হ'ব আৰু জোৰকৈ ঘূৰিব পাৰিবা দেই এই কথাখিনি তুমি সদায় অভ্যাস কৰিবা বৰ্তমান সময় হৈছে এটি চমু বাণিজ্যিক বিৰতি লোৱা পুনৰ উভতি আহিম আপোনালোকৰ প্ৰিয় অনুষ্ঠান ট্ৰেন্ডছ প্ৰতিদিন বিহুৰে বিৰিণা সিজন 10ৰ মঞ্চলৈ উকাৰে হৈ গৰৈ মাছ ওপৰ লৈ উৰিলে ওপৰ লৈ আমাৰে নাচনী সঁচাকৈ কি যে হেনো মৰম লগা নচুৱাই থাকিব নচুৱাই হৈ থাকিব মন বিহুৰে বিৰিণা পাতে সমনীয়া বিহুৰে বিৰিণা পুনৰ স্বাগতম জনাইছো আপোনালোকৰ প্ৰিয় অনুষ্ঠান ট্ৰেন্ডছ প্ৰতিদিন বিহুৰে বিৰিণা সিজন 10ৰ মঞ্চলৈ আমন্ত্ৰণ জনাবলৈ বিচাৰিছো বঙাইগাঁও জিলাৰ পৰৱৰ্তী প্ৰতিযোগী ফুলৈ মনত পৰি চিৰিংকৈ মাৰি লেঐ এৰি যাওঁ তাতৰে পাত নৈৰে পাৰৰে মৰম ধুৰালি গৈ ঢেকীয়া হে ধুৰালি গৈ ঢেকীয়া ঐ নিত তিনি আঙুল নিত তিনি আঙুল বাঢ়ে যেতিয়া তোমালৈ মৰম মনতে মোৰ পৰিলে হে মনতে মোৰ পৰিলে ঐ নিশানো মোৰ টোপনি
নিশানো মোৰ টোপনি নাহে বৰ সুন্দৰ প্ৰদৰ্শন বৰ্ষাৰাণী তোমাৰ নাচি নিশ্চয় ভাল লাগিলে হয়তো তোমাৰ হাঁহিটোৱে দি গম পাইছো মানে এতিয়া আমি বিচাৰকৰ ওচৰলৈ যাব বিচাৰিছো সীতাবা কেনেকুৱা পালা নমস্কাৰ বাইদেউ নমস্কাৰ বৰ্ষাৰাণী ভাল লাগিলে বাৰু এনে ছোৱালীজনীয়ে দেখিবলৈ মৰম লগা আৰু নাচটো ঠিকেই নাচিছা কিন্তু কিছুমান ক্ষেত্ৰত আৰু অলপ অভ্যাসৰ প্ৰয়োজন বিশেষকৈ মই কওঁ মাতষাৰত জোৰ লাগিব দেই যদিও গাইছা কিন্তু মাতষাৰত জোৰ নাই বুকাতে ঘূৰিল ও দেহা বুকাৰে ঐ গৰৈ মাছ নহয় সুৰটো হ'লেও জোৰ লাগিব ন মাতটো গতিকে জোৰ মাতটোত দিব লাগিব আৰু গগনা পাতো অলপ সুন্দৰকৈ বজাবলৈ আৰু শিকিব লাগিব বৰ গগনা পাত ভাল নহ'ল আজি আৰু তাৰপিছত শেষৰ ফালে নাচৰ অংশটো মানে ভংগীমাবোৰ যেন স্পষ্ট হোৱা নাই মোৰ তেনেকুৱা লাগিছে আৰু যি নাচনী চেও বজাইছে মাজত ঘেনা খিটা সেই কঁকালবিলাক স্পষ্টতাটো হোৱা নাই গতিকে সেইখিনি মই ভাবোঁ আৰু অলপ অভ্যাস কৰিলে ভাল হ'ব গতিকে মোৰ শুভেচ্ছা থাকিল সদায় অভ্যাস কৰিবা ধন্যবাদ বাইদেউ বহুত বহুত ধন্যবাদ বা তোমালৈ বহুত বহুত মৰম আৰু শুভেচ্ছা যাচিল
পিছতে গৈয়ে গৈয়ে ভনী বহাগী ঐ পালেহি ঐ বহাগী ঐ পালেহি ঐ ফুলিলে ঐ ভেবেলি ফুলিলে ঐ ভেবেলি লতা এই কৈনো কৈ থাকিলে ভনী ইউৰকে ঐ নপৰে ইউৰকে ঐ নপৰে ৰঙালী ঐ বিহুৰে ৰঙালী ঐ বিহুৰে কথা পংখীপ্ৰিয়া হয়নে পংখীপ্ৰিয়া আহা এই আগলৈ আহা কথা পাতোঁ আকৌ ভাগৰ লাগিছে অঁ অকণমান ৰৈ লোৱা উশাহ লৈ লোৱা বাৰু যি কি নহওক কথাটো হ'ল কি মঞ্চখন ল'ব জানিব লাগিব সময়মতে গগনা বজাবলৈ প্ৰস্তুত হ'ব পাৰিব লাগিব যোজনা গাওঁতেও সময়মতে সুন্দৰকৈ গাবলৈ যিডোখৰ ঠাই ল'ব লাগে সেইডোখৰত আহি ধুনীয়াকৈ থাকিব জানিব লাগিব হয় না এইখিনি তুমি অভ্যাস কৰিলে হৈ যাব এটা মোৰ ভাল লাগিছে তোমাৰ নাচৰ পাকবিলাক ঘোঁৰা পাকবিলাক বৰ ধুনীয়া সুন্দৰ খুব ধুনীয়াকৈ মিহিকৈ ঘূৰিব জানিছা সেইখিনি ভাল হৈছে আৰু কিন্তু এতিয়া কথা হ'ল যে কিছুমান কথা তুমি যদি শিকি পেলোৱা তুমি কিন্তু এজনী বৰ ধুনীয়া বিহুৱতী হ'বা সেইখিনি শিকিব লাগিব যেনে তুমি এই ঘেন ঘেনা খিত্তাক বাজিছে প্ৰথম আমি ঘেন ঘেনা খিত্তাক মানে এনেকৈ দিলে তালটোৰ লগত কঁকালটোৰ লগত মিলি থাকে প্ৰথমটো ভিতৰলৈ দি দিব নালাগে ঘেন ঘেনা খিত্তাক তেতিয়া নিমিলে কাজটো ভালকৈ বুজি পাইছানে সেই তেনেকুৱা কথা কিছুমান শিকি পেলালে তুমি বহুত ভাল নাচিব পাৰিবা শুভেচ্ছা জনাইছোঁ তথাপিও যদি তুমি পৰৱৰ্তী পৰ্যায়লৈ আহা এইখিনি কিন্তু অভ্যাস কৰিব লাগিব এতিয়াই গম নাপাওঁ আমি তুমি আহিবা না নাহা দেই শুভেচ্ছাহে জনাইছোঁ বাকীখিনি কিন্তু ঠিক কৰি আহিব লাগিব গাবও জানিব লাগিব ধুনীয়াকৈ ঢোলৰ চেৱে নচুৱা মই পেপাৰ ঘূৰে নচুৱা মই পেপাৰ ঘূৰে নচুৱা মই পুনৰ স্বাগতম জনাইছো আপোনালোকৰ প্ৰিয় অনুষ্ঠান ট্ৰেন্ডছ প্ৰতিদিন বিহুৰে বীৰণা সিজন 10ৰ মঞ্চলৈ আমন্ত্ৰণ জনাবলৈ বিচাৰিছো পৰৱৰ্তী প্ৰতিযোগীক Oi,
গছডাল শুৱনিও নাচনি কপ ফুলৰ পাহিতি তোমাৰে শুৱনিও নাচনি মিচিকিয়া হাঁহিতি কলডিলিয়া খোপাহাতি গুজিত গড়মালতী বিহুতলিত নাচি নাচি মাৰি যাবা দুবৰি ঐ সাগৰৰে পানী নাচনি ঐ নীলা বৰণীয়া ঐ আমাৰে নাচনি সঁচাকৈ কি যে হেনো মৰম লগা ঐ নচুৱাই হৈ থাকিব নচুৱাই হৈ থাকিব মন ভাল লাগিছে আমাৰো ভাল লাগিলে ধুনীয়াকৈ উপস্থাপন কৰিব জানিছা মঞ্চখনো ল'ব জানিছা ভালেই লাগিছে আখৰা কিন্তু কৰি থাকিব লাগিব কাৰণ ভালতকৈ ভাল হ'ব লাগিব হয়নে নহয় কাৰণ ইয়াৰ পৰৱৰ্তী প্ৰতিযোগিতা আৰু কঠিন হ'ব হয়নে এতিয়া মন কৰিবলগীয়া কথাটো হ'ল যে এই যোজনা ফাকি গাঁৱতে নাকেৰে উচ্চাৰণ হৈছে আৰু এইবিলাক ভংগিমাসমূহ দিওঁতে আৰু ভালকৈ তাৰমানে কি হ'ল আমি ভালতকৈ ভাল বিচাৰিম হয়নে নহয় বৰ্তমান ঠিকেই আছে কিন্তু অনাগত দিনত আৰু বেছি ভাল হ'ব লাগিব হ'বনে বাৰু হ'ব উৰে গছতে মুৱেবা হেলো পাই বলিয়া ভনী অসমীয়া জীয়াৰী অসমীয়া জীয়াৰী বিহু আমাৰ আচলৰ বিহু আমাৰ আচলৰ ধন এই ঢোলৰ চেৱে নচুৱা মই পেপাৰ ঘূৰে নচুৱা মই পেপাৰ ঘূৰে নচুৱা মই তোৰে কুমলীয়া তোৰে কুমলীয়া মন
বৰ সুন্দৰ পৰিৱেশন ছায়া দাস বৰপেটাৰ হয়নে হয় বৰপেটা কিহৰ কাৰণে বিখ্যাত বাৰু জানানে তুমি কাঁহ পিতলৰ বাবে আৰু আৰু নাজানো নেজানা বৰপেটা কীৰ্তন ঘৰ দৌল উৎসৱ হয়নে ঠিক আছে বাৰু আমি এতিয়া বিচাৰকৰ ওচৰলৈ যাওঁ সীতাবা কেনেকুৱা পালা ছায়া খুব সুন্দৰ লাগিলে ধন্যবাদ বাইদেউ এই কাৰণে দিছোঁ যে তুমি তালমানখিনি ব্যৱহাৰ কৰিব পাৰিছা সুন্দৰভাৱে দেই সেইখিনিত তোমাৰ স্পষ্টতাটো হৈছে আৰু নাচনী এগৰাকীৰ প্ৰথম কথা যে তালমানত আমি নাচিব পাৰিব লাগিব সেইখিনি তুমি সুন্দৰভাৱে কৰিছা আৰু ভংগীমাসমূহো তোমাৰ কিছু কিছু ক্ষেত্ৰত স্পষ্ট হৈছে কিন্তু কোনো কোনো ক্ষেত্ৰত আকৌ এই বস্তুবিলাক যেনেকৈ প্ৰথম অংশটোত অলপ পেলাই দিয়া নিচিনা হৈছে আমি জোৰ দিলেও স্পষ্টতাটো থাকিব লাগিব দেই মুদ্ৰাবিলাক অলপ চাফা হ'ব লাগিব ক্লিন হ'ব লাগিব গতিকে সেইখিনি তুমি অভ্যাস কৰিবা আৰু মাতষাৰ গাইছা মাতটো ডাঙৰ হৈছে কিন্তু অকণমান শুৱলা হ'ব লাগিব দেই সেইখিনি তুমি প্ৰেক্টিছ কৰিবা সদায় ৰেৱাজ কৰিবা গানৰ তেতিয়া তোমাৰ ভাল হ'ব আৰু মই কওঁ যে নাচনী এগৰাকীৰ সাজপাৰযোৰো এটা ইম্পৰ্টেণ্ট কথা নহয় জানো হয় বাইদেউ তোমাৰ চাদৰখন আৰু সুন্দৰকৈ ৰিহাখন আৰু সুন্দৰকৈ হয়তো মায়ে পিন্ধাই দিছে আৰু সুন্দৰকৈ পিন্ধাই দিবলৈ ক'বা দেই আৰু এই ব্লাউজটো মই ভাবোঁ যে কলাৰ থকা ব্লাউজটো পিন্ধিব নালাগে দেই ডিঙি উঠা পিন্ধিবা কিন্তু এই কলাৰটো নালাগে সেইকাৰণে তোমাৰ পিঠিখন অকণমান কোজা কোজা নিচিনা লাগিছে দেই ঘূৰোতে আৰু ঘূৰাটো হৈছে কিন্তু শেষৰ অংশটোত ঘূৰোতে যেন তালতকৈ অকণমান আগবাঢ়িছা তেনেকুৱা মোৰ লাগিছে গতিকে সেইখিনি তুমি অভ্যাস কৰিবা তোমাৰ গোটেইখিনি কোৱালিটি আছে কিন্তু তাক অকণমান তুমি মিহি কৰিব লাগিব দেই ধন্যবাদ বাইদেউ ধন্যবাদ বা বিহুৱতীৰ নাচ চাই থাকিলে চায়ে থাকিবলৈ মন যায় কিন্তু উপায়টো নাই বিৰতি ল'বই লাগিব সময় হৈছে এটি চমু বাণিজ্যিক বিৰতি লোৱাৰ পুনৰ উভতি আহিম আপোনালোকৰ প্ৰিয় অনুষ্ঠান ট্ৰেন্ডছ প্ৰতিদিন বিহুৰে বিৰিণা ছিজন 10ৰ মঞ্চলৈ পুনৰ স্বাগতম জনাইছো আপোনালোকৰ প্ৰিয় অনুষ্ঠান ট্ৰেন্ডছ প্ৰতিদিন বিহুৰে বিৰিণা ছিজন 10ৰ মঞ্চলৈ আমন্ত্ৰণ জনাবলৈ বিচাৰিছো বঙাইগাঁও জিলাৰ পৰৱৰ্তী প্ৰতিযোগী পাহাৰত কান্দিলে যাকে পাতিব গলি ঐ শুনতে ঐ হুৱ গাছৰে
এঞ্জেলিনা দাস। ভাগৰ লাগিলে নি? অকণমান অকণমান লাগিলে। অঁ ঠিকে আছে তেতিয়াহ'লে, অকণমান লাগিবই হয় নাই? অঁ ধুনীয়া লাগিলে, ভালেই লাগিলে তোমাৰ নাচ চালোঁ। ফূৰ্তি কৰিব জানিছা, গাত উল্লাসটো আহিছে হয় নহয়? বিহু বিহু লগা উল্লাসটো। পথাৰৰে শুৱনি সৰু ভনী লাগিছে নাই? লাগিছে। অঁ সুন্দৰকৈ চালোঁ, কিন্তু তোমাৰ ভাগৰটো লগাৰ কাৰণে লাহে লাহে কৈ আছোঁ কথাকেইটা। হয় নহয়? ক'বলৈ নহ'লে তাই দিগদাৰ পাব তাৰমানে। ভাগৰ লাগিছে। কেলৈ ভাগৰ লাগিছে জানা? ঘূৰোঁতে আলাসতে ঘূৰিব পৰাকৈ ভৰিৰ খোজকেইটা ৰাখিব জানিব লাগিব। তুমি জোৰ দিবৰ কাৰণে ভৰিটো এনেকৈ দি লোৱা, এনেকৈ দি লৈ ঘূৰা আছে। ভাগৰতে ভৰিটো দিবলৈ সময় এটা বলেৰে উলিয়াই লোৱা যে, সেইটো কাৰণে ভাগৰটো বেছিকৈ লাগি যায়। সেইকাৰণে এইটো অভ্যাস কৰিবাচোন দেই, পাকবিলাক ঘূৰাবিলাক ধুনীয়াকৈ কৰিবলৈ। বাকী নাচবিলাক ভালেই পাইছোঁ, আৰু হাতৰ ধুনীয়া ধুনীয়া ভংগীবিলাক সযত্নে দিবা। কেতিয়াবা এনেকৈ পুতুককৈ থাকি যায়, থাকি নাযাব লাগিব। খৰ হওঁতে থাকি নাযাব লাগিব, এনেকৈ গুচি যায়, তেনেকুৱা নহ'ব লাগিব দেই। বাকী শুভেচ্ছা জনাইছোঁ, অভ্যাস কৰিবা, আখৰা কৰিবা। খোপাত বুজি লহলা কোমলকৈ দুহাত জেতুকা বোলালা নাচাহালি জালি কঁকালো ভাঙি ভাঙি ভাগৰি পৰিলে ঘৰলৈ মই নিমে গৈ দাঙি। ধুনীয়া। অনুশ্ৰী দাস সৰ্বগড়, দৈ আনিছানে নাই আমাৰ কাৰণে? কেলৈ নানিলে? কিয় নানিলা আমাৰ কাৰণে? দৈ নানিলা? তুমি খোৱা নে বাৰু? ভাল পোৱা নে? দৈ খাই ভাল পোৱা নে? কেলৈ দৈ খাই ভাল নোপোৱা? আচ্ছা, তোমাৰ নাচি কেনেকুৱা লাগিলে সেইটো কোৱাচোন বাৰু। বৰ ভাল লাগিল। বৰ ভাল লাগিলে।
ঠিক আছে আমি বিচাৰ কৰোঁ ওচৰলৈ যাওঁ পঞ্জিত দা কেনেকুৱা পালে বাৰু তনুশ্ৰী দাস হয়নে অনুশ্ৰী দাস অনুশ্ৰী হয় অনুশ্ৰী নাচ চালোঁ তোমাৰ নাচ এই এনেকৈ কথা এটা আছে হাতখনি যিদৰে ভাঙিছা ঐ নাচনী কঁকালটি সিদৰে ভাঙা এনেকৈ বিহু নামত গায় কিন্তু এতিয়া তোমাৰ হাত ভাঙোতেও কিছুমান কথা আমি দেখিছোঁ শিকিব লগা আছে কঁকাল ভাঙোতেও কিছুমান কথা শিকিব লগা আছে এতিয়া হাত ভাঙোতে তুমি ঢোলৰ লগত নোযোৱাকৈ এনেকৈ কৰি দিছা কেতিয়াবা হয় নহয় সেইটো কেনেকৈ হৈ গৈছে নিজে হৈ গৈছে যে খদৰ হৈ গৈছে ন তাৰপিছতে আৰু কঁকালৰ খাজতে হাতখন দি পেলাই ভাঙিলে ভাল লাগিব তাতকৈ অকণমান তলত দিলে কঁকালটো ওপৰলৈ থাকি যাব বেয়া দেখিব এনেকৈ হয় নহয় এই সৰু কথাবিলাকত সৌন্দৰ্য থাকে নাচনী লাগিব ধুনীয়া লাগিব গতিকে অকণমান অভ্যাস কৰিব লাগিব দেই ধুনীয়াকৈ আখৰা কৰিব লাগিব ভংগীমাবিলাক সুন্দৰ কৰিবলৈ ভাল কৰিব লাগিব খোজবিলাক ভাল কৰিব লাগিব হ'ব বাকী এনে উল্লাস ভালে লাগিলে তুমি নিজে যিটো ফূৰ্তি পাইছা সেইটো আনেও পাব দেখিলে সেইখিনিত ভাল শুভেচ্ছা জনাইছোঁ আখৰা কৰি থাকিবা যোৱা ধন্যবাদ দাদা বৰ্তমান সময় হৈছে এটি চমু বাণিজ্যিক বিৰতি লোৱা পুনৰ উভতি আহিম আপোনালোকৰ প্ৰিয় অনুষ্ঠান ট্ৰেন্ডছ প্ৰতিদিন বিহুৰে বিৰিণা সিজন 10ৰ মঞ্চলৈ ঐ সাগৰৰে পানী নাচনী ঐ নীলা বৰণীয়া ঐ আমাৰে নাচনী সঁচাকৈ কি যে হেনো মৰম লগা পুনৰ স্বাগতম জনাইছো আপোনালোকৰ প্ৰিয় অনুষ্ঠান ট্ৰেন্ডছ প্ৰতিদিন বিহুৰে বিৰিণা সিজন 10ৰ মঞ্চলৈ আমন্ত্ৰণ জনাবলৈ বিচাৰিছো বঙাইগাঁও জিলাৰ পৰৱৰ্তী প্ৰতিযোগী ও ককায় পলাশু ফুলিলে ও নাহৰু ফুলিলে ও ফুলিলে হিম লুই ফুল নাচিবলৈ সাজি কাচি আহি লৈ ঐ হাতত লৈ জেতুকাৰ ভুল গছডাল শুৱনিও নাচনী কপ ফুলত পাহিতি তোমাৰে শুৱনিও নাচনী মিচিকিয়া হাহিতি কলদিলীয়া খোপাহাতি গুজিত গধমালতী বিহুতলিত নাচি নাচি মাৰি যাবা দুবৰি ঐ সাগৰৰে পানী নাচনী ঐ নীলা বৰণীয়া ঐ আমাৰে নাচনী সঁচাকৈ কি যে হেনো মৰম লগা নচুৱাই হৈ থাকিব নচুৱাই হৈ থাকিব মন
বৰ সুন্দৰ উপাসনা ৰে কেনেকুৱা লাগিল নাচি বঢ়িয়া লাগিলে বঢ়িয়া লাগিলে ভাগৰ ধৰিছে নেকি তোমাৰ লাগিছে লাগিছে ভয়ো লাগিছে নেকি লগা নাই ঠিক আছে তেতিয়াহ'লে বিচাৰকৰ পৰা আমি জানো হ'ব উৰ্মিবা কেনেকুৱা পালা উপাসনা ইতিমধ্যে ক'লে যে বঢ়িয়া লাগিলে হয়নে নহয় হয় বাইদেউ আমাৰো বাৰু বঢ়িয়াই লাগিছে কিন্তু উপাসনা এই বৰ জোৰ দি নচা নিচিনা লাগিছে তাৰমানে ঠাইতে কেতিয়াবা কি হৈছে যেন বৰ খৰধৰ কৰিবলৈ লৈছা খুব জোৰ দি নাচিবলৈ লৈছা এনেকুৱা নিচিনা লাগিছে মনটো কিয় মাৰি দিছা বঢ়িয়া লগাৰ পিছত হাঁহি থাকিব লাগে আকৌ হয়নে নহয় বেয়া হোৱা নাই কিন্তু তাৰ মাজতে কিছু কথা থাকে যে আমি ইগৰাকীতকৈ সিগৰাকী আমি চাব লগা হয়নে নহয় ভালতকৈ ভাল মই কৈয়ে আছোঁ সদায় গতিকে কথাবোৰ তেনেকুৱা ধৰণৰ বৰ জোৰ দি নচাৰ নিচিনা লাগিছে গতিকে সেই ক্ষেত্ৰত সাৱধান হ'বা আৰু কোন ক্লাছ মানত পঢ়িছা বাৰু ক্লাছ 8ত উঠিলোঁ ক্লাছ 8লৈ পাইছা তেতিয়াহ'লে বুজি পাবা এই ঢোলৰ চেওঁ চাপৰবোৰ বুজি পোৱা নে নোপোৱা বাৰু পোৱা হয়নে নহয় এতিয়া চোৱা পেপাৰ যে ভাঙনিটো বজাইছে ঘেনঘেনা খিটিঘেনি তাহ ঘ্ৰেনি ডাও ধুনডাও বজাইছে যে তেতিয়া কি হয় এই সেই তেনেকৈ একদম খাপত খাপ লগাই নাচিবলৈ চেষ্টা কৰিবাচোন আখৰা কৰিব লাগিব তাৰ কাৰণে হয়নে নহয় গতিকে সেইবিলাক আখৰা কৰিবা ধুনীয়াকৈ হ'বনে হ'ব বাইদেউ হ'ব আৰু যোজনা ফাঁকিতে গাইছা যে হাতত লৈ জেতুকাৰ বুল বুলি কিন্তু মই হ'লে বুলকণ কম পাইছোঁ সৰহ হ'ব লাগিব আজি অডিশ্যন দিবলৈ বৰ লৰালৰিকৈ আহিলা যেন পাইছোঁ হয়নে নহয় হয় বাইদেউ একো নহয় পাছলৈ আৰু ভাল হ'ব আশা কৰিছোঁ আৰু তোমালৈ মৰম দিছোঁ টকাৰ সৰু সৰু মাতে ঐ ঢুলীয়া ঐ টকাৰ সৰু সৰু মাত ঢোলৰ মাতে শুনি ৰ'ব মই নোৱাৰো ঐ বিহু বিহু লাগিছে গান পিছতে গয়ে গয়ে অ ভনী বহাগী ঐ পালেহি ঐ বহাগী ঐ পালেহি ঐ ফুলিলে ঐ ভেবেলি ফুলিলে ঐ ভেবেলি লতা কৈনো কৈ থাকিলে অ ভনী উৰকে ঐ নপৰে এই উৰকে ঐ নপৰে ঐ ৰঙালী ঐ বিহুৰে ৰঙালী ঐ বিহুৰে কথা ধুনীয়া অনন্যা দাস গোৱালপাৰাৰ কেনেকুৱা লাগিলে তোমাৰ নাচি ভাল লাগিলে কিন্তু মই চাই আছিলোঁ যে তুমি অলপ তোমাৰ ভয় লাগিছিলে নেকি বাৰু
ইমান ধুনীয়াকৈ হাঁহিছা এতিয়া নাচি থাকোঁতে কিন্তু তাইৰ হাঁহি নাই হয়নে বা সীতাবা ইমান ধুনীয়াকৈ তাই এতিয়া হাঁহিছে দাঁতকেইটা উলিয়াই নাচি থাকোঁতে ককাইদেউসকলেও ইমান ধুনীয়াকৈ তাইক মানে হহুৱাবলৈ চেষ্টা কৰিছে কিন্তু তাই হহা নাই কিয় বাৰু ভয় লাগিছিলে ককাইদেউহঁতে গালি পাৰিছিলে নেকি বেক ষ্টেজত তোমালোকে কোনোবাই গালি পাৰিছিলে নেকি তাইক ঠিক আছে আমি বিচাৰকৰ ওচৰলৈ যাওঁ পঞ্জিত দা কেনেকুৱা পালে উল্লাসটো আৰু কিছু লাগিব বিহুৰ উল্লাস যেতিয়া নাচনীৰ গাত থাকে তেতিয়া বৰ আনন্দ লাগে ফূৰ্তি লাগে সকলোৱে চাই নিজেও সেই আনন্দ পিন্ধি ল'ব পাৰে গতিকে বিহুৰ উল্লাসটো লাগিব সেই উল্লাসৰ কাৰণে সকলো দিশেদি লাগিব যেনেকৈ প্ৰথমতে কৈছে যে তোমাৰ হাঁহিটো কম হৈ আছে সেইটো অকণমান তুমি হাঁহি দিলে আনৰো হাঁহিবলৈ মন যাব হয় নহয় তেনেকুৱা কথা তাৰপিছতে হাতৰ ভংগীমাবিলাক ঢোলৰ কাজে কাজে আৰু প্ৰথম ওলাই আহোঁতে ঢোলৰ যিটো চেৱত ওলাই অহা উপস্থাপনৰ চেৱটো সেই চেৱটোৰ কাজে কাজে যেতিয়া নাচটো হ'ব তেতিয়া বেছি ভাল লাগিব মাজতে বাজিছে জ্ঞান দি জ্ঞান তাকে জ্ঞান ফ্ৰাক ফ্ৰাক জ্ঞান জ্ঞান এনেকৈ বাজিছে নহয় তাত মানে যিমান পৰ্যায়ত তুমি কাজটো ৰাখিব লাগিব জ্ঞান দি জ্ঞান তাকে জ্ঞান ফ্ৰাক ফ্ৰাক জ্ঞান জ্ঞান এনেকৈ বাজিছে এটুকুৰা তাত তুমি এনেই সাধাৰণভাৱে আহিলে কিবা গাত নেলাগিব নাচটো গতিকে এনেধৰণৰ কথাবিলাক অকণমান তুমি অভ্যাস কৰিব লাগিব দেই আখৰা কৰিবা শুভেচ্ছা জনাইছোঁ বহুত বহুত ধন্যবাদ পঞ্জিত দা গতিকে কি ক'লে গম পালা নহয় হয়নে আখৰা কৰিব লাগিব আৰু তুমি হাঁহিলে দৰ্শকেও হাঁহিব হয়নে তুমি ফূৰ্তি কৰিলে বাকী সকলেও ফূৰ্তি কৰিব গতিকে ধুনীয়াকৈ মৰম লগাকৈ নাচিবা ঠিক আছে তোমালৈ বহুত বহুত মৰম আৰু শুভেচ্ছা যাচিলোঁ বৰ্তমান সময় হৈছে এটি চমু বাণিজ্যিক বিৰতি লোৱা পুনৰ উভতি আহিম আপোনালোকৰ প্ৰিয় অনুষ্ঠান ট্ৰেন্ডছ প্ৰতিদিন বিহুৰে বিৰিণা ছিজন 10ৰ মঞ্চলৈ কাষৰ মাটি দৰাহাতে ফুয়ে নুৰুই আছিলি ইয়ে নিৰুমাহাই ভুয়েহে নুৰুই আছিলি ইয়ে নিৰুমাহাই আছিলো মই তোলৈকে চাই স্বাগতম জনাইছো আপোনালোকৰ প্ৰিয় অনুষ্ঠান ট্ৰেন্ডছ প্ৰতিদিন বিহুৰে বিৰিণা ছিজন 10ৰ মঞ্চলৈ আমন্ত্ৰণ জনাবলৈ বিচাৰিছো বঙাইগাঁও জিলাৰ পৰৱৰ্তী প্ৰতিযোগী ঘৰৰ মুধতে ভৰাল দৈটো পতে চৰাইনো ফুটুকলা মুদু যে হৈ মনতে পৰেনো ঘনে ঘনে তু জানো ঐ মনতে নাই
সুন্দৰ পৰিৱেশন তনুশ্ৰী সঁচাকৈ বৰ ভাল লাগিল তোমাৰ নাচ চাই ভাগৰ ধৰিছে হয়তো সীতাবা কেনেকুৱা পালে তনুশ্ৰীৰ নাচ মোৰ ভালেই লাগিছে দেই জোচ প্ৰথম অংশত আছে কিন্তু পিছৰ ফালে খালি তোমাৰ অকণ ভাগৰ লাগিছে ন আৰু মাতষাৰ গাওঁতে অকণমান নাকেৰে ওলাইছে আৰু খোলাকৈ গাব পাৰিলে ভাল সেইখিনি সদায় চেষ্টা কৰিব লাগে বাকী ভাঙনি বা এইবিলাক অলংকাৰখিনি ল'ব জনা হৈছে গতিকে সেইখিনি ভাল হৈছে আৰু কিন্তু নাচোতে অকণ আঁঠুটোৰ মাজত বেছি ভাং খাইছে দেই আঁঠুটো বেছি ভাঙিলে ভাল নেদেখি চাপৰিব লাগে কিন্তু আঁঠুটো বেছি ভাঙিব নালাগে দেই এনেদৰে সদায় অভ্যাস কৰি থাকিব লাগে যিহেতু ইয়াৰ পিছৰ পৰ্যায়ত যদি অহা হয় আৰু কম্পিটিশ্যন টান হ'ব গতিকে সদায় অভ্যাস কৰিবা মোৰ শুভেচ্ছা থাকিল ধন্যবাদ বা তোমাক এটা প্ৰশ্ন সুধিবলৈ বিচাৰিছোঁ যিহেতু বহাগ বিহুৰ সময় আৰু নাচনী আৰু ঢুলীয়াৰ প্ৰেম প্ৰীতিৰ বতৰ গতিকে মই তোমাক সুধিব বিচাৰিছোঁ কেতিয়াবা বিহু মাৰিবলৈ যাওঁতে প্ৰেম হৈছেনে বাৰু ঢুলীয়া ককাইটিৰ লগত নাই হোৱা এতিয়ালৈকে হোৱা নাই শাওনৰ পথাৰতে টিকা ফটা ৰদতে নিৰুমাহাই টিকা ফটা ৰদতে নিৰুমাহাই হাল খহনি মই আছিলো হাল খহনি মই আছিলো বাই কাষৰ মাটি দৰাহাতে ফুয়ে নুৰুই আছিলি নিৰুমাহাই ভুয়ে নুৰুই আছিলি নিৰুমাহাই আছিলো মই তোলৈকে আছিলো মই তোলৈকে চাই পথাৰত
উল্লাস আছে আৰু খুব ষ্টেজ ফিট মানে মঞ্চ সুলভতা নচা এগৰাকী নাচনী হিচাপে বাকী সৰু সৰু কথাবিলাক ভংগীৰ যিকোনো ভংগী যিমান ভংগী যিমান অলংকৰণেৰে সুন্দৰকৈ প্ৰকাশ কৰিব পৰা যায় খৰতকীয়াত কিছুমান থাকি গৈছে নি চাব লাগে এনেই পাৰ হৈ গুচি যোৱা হৈছে নেকি এইবিলাক চাব লাগে সুন্দৰ হ'ব যদি পৰৱৰ্তী পৰ্যায়ত পাওঁ এইখিনি সুন্দৰকৈ লৈ আনিলে ভাল লাগিব ধন্যবাদ দাদা আশা কৰিলোঁ তোমাৰ পৰৱৰ্তী পৰ্যায়ত লগ পাম বুলি এপল দুপলকৈ সময় বাগৰে সময় নিজৰ পথেৰে মেলানি মাগে বিহু বলীয়া অসমীয়া প্ৰাণত বহাগে কেতিয়াও বেজাৰ নিদিয়ে হয় সময় যিমানে অতিবাহিত নহওক কিয় ঢোল পেঁপা আৰু বিহুৱতীৰ নাচে আমাক কেতিয়াও নিৰাশ নকৰে কিন্তু সময়ৰ আহ্বান আমি মানি চলিবই লাগিব কাৰণ এতিয়া সময় হৈছে বঙাইগাঁও অডিশ্যনৰ প্ৰথমটি খণ্ডৰ পৰা বিদায় লোৱাৰ অহা খণ্ডত মই নন্দিনীয়ে আপোনালোকৰ বাবে লৈ আহিম ধুনীয়া বিহুৱতীৰ শ্ৰেষ্ঠ প্ৰদৰ্শন গতিকে চাই থাকিব আপোনালোকৰ প্ৰিয় অনুষ্ঠান ট্ৰেন্ডছ প্ৰতিদিন বিহুৰে বিৰিণা ছিজন 10 ট্ৰেন্ডছ কাম এক্সপিৰিয়েন্স দি নিউ ট্ৰেন্ডছ খবৰ মন আছিলে বহনা জহা ভাতয়ে খাজি জহা ভাতয়ে খাজি বাড়িৰে কোমলীয়া বাড়িৰে কোমলীয়া লাই বিহুৰে বিৰিণা পাতে সমনীয়া বিহুৰে বিৰিণা পা বিহুৰে বিৰিণা পাতে সমনীয়া বিহুৰে বিৰিণা পা ওই বিহু থাকে মানে বিহু কবি না বা বিহু গলে বিনা বাকা